ফ্ৰেণ্ডছ, তো আমি যদি HS বা HSLC 2026 কথা কওঁ, তো এতিয়া যিহেতু লাষ্ট মোমেণ্ট, তো এই লাষ্ট মোমেণ্টত বহুতো ছাত্ৰ ছাত্ৰীৰ এনেকুৱা হয় যে তেওঁলোকৰ কনফিডেঞ্চ হেৰুৱাই দিয়ে, তেওঁলোকৰ কনফিডেঞ্চ জিৰ' হৈ পৰে, আৰু যাৰ ফলত তেওঁলোকে কি হয়, এটা সময়ত বহুত পেনিক হয় এক্সামৰ কাৰণে, যে এক্সাম মই এতিয়া কি কৰিম। এতিয়া তেওঁলোকে হয়তো আগত নপঢ়িলে আৰু এই বৰ্তমান সময়ত তেওঁলোকৰ পঢ়িবলৈ মন আছে, কিন্তু তেওঁলোকে এটা কথা চিন্তা কৰিছে, মই পাৰিম জানো, মোৰ হ'ব জানো, মই ফেইল কৰিম নেকি। তো তেনেকুৱা ধৰণৰ বিভিন্ন কথা তেওঁলোকৰ মাইণ্ডত আহি আছে। তো একচুৱেলি আমি এইখিনি সময়ত কৰা কি উচিত, বা সেইসকল ছাত্ৰ ছাত্ৰীয়ে যিসকলে একদম কনফিডেঞ্চ জিৰ' তেওঁলোকে ফিল কৰি আছে, সেই ছাত্ৰ ছাত্ৰীসকলে কি কৰা উচিত, সেইখিনি কথা আজি ভিডিঅ'ত ডিছকাছ কৰিব ওলাইছোঁ। প্ৰথম কথাটো হ'ল যে যিসকল ছাত্ৰ ছাত্ৰীয়ে ভাবি আছে যে ইমানখিনি বহুত দিন গুচি গ'ল আৰু মাত্ৰ কেইটামান দিন আছে, সেইকেইটা দিনত মই পাৰিম জানো, হ'ব জানো। এটা কথা চোৱা, তোমালোকে ধৰি ল'লোঁ মই আৰু পৰীক্ষালৈ আৰু ধৰা 60 days মান আছে, আৰু 60 দিন মান আছে, 60 দিন নাই আৰু ধৰি লোৱা 55 days আছে ধৰি ল'লোঁ মই। 55 days হ'লেও তোমালোকে যদি 10 ঘণ্টাকেও পঢ়া, তোমালোকৰ হাতত আছে 550 ঘণ্টা। 10 ঘণ্টাকৈ পঢ়িলে তোমালোকে ইচ্ছা কৰিলে 15 ঘণ্টাও পঢ়িব পাৰা, 16 ঘণ্টাও পঢ়িব পাৰা। তো আমি যদি চাওঁ, ভালদৰে যদি আমি চাওঁ, আমাৰ হাতত প্ৰায় আমাৰ 700 ঘণ্টামান আমাৰ হাতত আছে, আমি যদি 15 ঘণ্টামানকৈ পঢ়োঁ আৰু। তো সেই 700 ঘণ্টা কিন্তু কম সময় নহয়। ঘণ্টা হিচাপত ক'লে, মিনিট হিচাপত আৰু বেছি ওলাব। তো ঘণ্টা হিচাপত কিন্তু ইমান কম সময় নহয়। আমি যদি এতিয়াও চেষ্টা কৰোঁ, আমি কিন্তু নিজকে ইম্প্ৰুভ কৰি আমি কি কৰিবলৈ পাৰিম, আমি এটা ভাল ৰিজাল্ট কৰিব পাৰিম। কিন্তু আমাৰ কনফিডেঞ্চটো আমি ৰাখিব লাগিব। আমি যদি পেনিক হওঁ, আমি যদি ভাবোঁ যে হ'ব জানো, বা মই পাৰিম নেকি, তো সেইবিলাক কথা যদি চিন্তা কৰি মই পঢ়া টেবুলত বহিছোঁ, কিতাপখন আগত লৈছোঁ, লৈ পেলাই মই ভাবি আছোঁ যে মই পাৰিম জানো, নহ'ব নেকি, তো সেই বস্তুটোৱে কি কৰিব, পঢ়াত আমাৰ বাধা দিব। আমি পঢ়িব বহিছোঁ হয়, কিন্তু চিন্তা আহি আছে মই পাৰিম নেকি, ফেইল কৰিলে কি হ'ব। বহুতে সেইটো চিন্তা কৰে যে ফেইল কৰিলে কনচিকুৱেঞ্চেছখিনি কি হ'ব পাৰে, ফেইল কৰিলে পেৰেণ্টছে বেয়া পাব, বা মই ঘৰৰ পৰা ওলাব নোৱাৰিম। তো তেনেকুৱা চিটুৱেশ্যন তেওঁলোকে ভাবি থাকে মাইণ্ডত, কিন্তু তেওঁলোকে সেইটো নাচায় যে মই কিদৰে মই এইটো পৰিস্থিতিৰ পৰা কিদৰে মই ওলাব পাৰিম, সেইটো কথা তেওঁলোকে চিন্তা নকৰে। তো সেইটো কাৰণে আমি কি কৰিব লাগিব, আমাৰ এই কনফিডেঞ্চটো বিল্ড কৰিবলৈ আমি এটাই আমাৰ হাতত পদ্ধতি আছে, আৰু সেই পদ্ধতি হৈছে যে পঢ়া। আমি যদি, মই কৰোঁ যে ইমান ঘণ্টা থকাৰ পিছত আমি হাৰ মানিব নালাগে। বোলে মোৰ আৰু দুদিন পৰীক্ষালৈ আৰু এসপ্তাহ আছে, মই নোৱাৰিম নেকি, তো সেইটো এটা কথা, বেলেগ কথা, সেইটো বেলেগ ছেকশ্যন। কিন্তু এতিয়া ইমানখিনি সময় থকাৰ পিছতো আমি যদি এতিয়া হাৰ মানি যাওঁ, তেতিয়াহ'লে আমাতকৈ বুৰ্বক আৰু কোনো নাই। আমাতকৈ বুৰ্বক আৰু কোনো নাই। গতিকে সেই যে বুৰ্বক আমি সেইটো নকৰি, তোমালোকে কি কৰিবা, এতিয়াৰ পৰা তোমালোকে ট্ৰাই কৰা যে সেইবিলাক চিন্তা বাদ দিয়া। ফেইল কৰা চিন্তা বা ৰিজাল্ট বেয়া হোৱাৰ কথা চিন্তা বাদ দি নিজৰ 100% কিদৰে দিব পাৰা এইকেইদিনত, সেইটো চিন্তা কৰা। বহুতো ছাত্ৰ ছাত্ৰী আছে, অকল তোমালোকেই নহয়, যিসকলে এই ভিডিঅ'টো চাই আছে তেওঁলোক সকলোৱে ভিউজ চালে গম পাব যে যোনে চাই আছে, তেওঁলোকে সকলোৰে সেইটো কনফিডেঞ্চৰ তেওঁলোকে ল' কনফিডেঞ্চ ফিল কৰিছে কাৰণে এই ভিডিঅ'টো চাই আছে। তো তুমি তাৰে এজন, সেই সকলোৰ মাজত তুমিও এজন। গতিকে সেইটো বস্তু সকলোৰে হয়, অকল তোমাৰ নহয়। এনেকুৱা বহুতো ছাত্ৰ ছাত্ৰী মই দেখিছোঁ যে তেওঁলোকে পৰীক্ষাৰ সেই 2 মাহ বা 1.5 মাহ পঢ়িও তেওঁলোকে এটা ভাল ৰিজাল্ট কৰিবলৈ তেওঁলোকে সক্ষম হয়। তো আমি এটা কৰিব লাগিব কি, যে আমি থিৰাং কৰি ল'ব লাগিব যে আমি যিমানখিনি পঢ়িম এতিয়াৰ পৰা, সেইখিনি গোটেইখিনি আমাৰ যিমানখিনি হাতত আছে, আমি 1 মিনিটো তাৰ পৰা কিন্তু আমি বৰবাদ নকৰোঁ। আমি কি কৰিম, গোটেইখিনি টাইম আমি ইউটিলাইজ কৰিম। আমি এদিন পঢ়িলে নহ'ব, সেইটো কথা চিন্তা কৰিবা যে মই এই ভিডিঅ'টো চাই পেলাই মই ইনস্পায়াৰ হ'লোঁ, মই এদিন পঢ়ি দিলোঁ, আকৌ আগৰ অৱস্থাত আহি গ'ল, সেইটো নহয়। আমি এইকেইদিন যিমান দিন আছে, সদায় আমি সেইটো কৰিব লাগিব যে সদায় আমি যেনেকৈ পঢ়ি আছোঁ, আজি যেনেকৈ পঢ়িম, কাইলৈও তেনেকৈ পঢ়িম, পঢ়িলেও তেনেকৈ পঢ়িম। একেবাৰে পৰীক্ষা শেষ নোহোৱালৈকে আমি সেইটো কনচিষ্টেঞ্চি আমি মেইনটেইন কৰিব লাগিব। এতিয়া যোনটো তোমালোকে ল' কনফিডেঞ্চ ফিল কৰি আছা, তাৰ এটা পদ্ধতিয়ে মই কৈছোঁ যে আমি যিমান পঢ়িম আমি কনফিডেঞ্চটো বিল্ড আপ হ'ব। আজি তুমি পঢ়িলা, এটা চেপ্টাৰ কমপ্লিট কৰাৰ লগে লগে তোমালোকৰ চাবা কনফিডেঞ্চ লেভেলটো বাঢ়ি যায়। তোমালোকে নিজে প্ৰমাণ চাবা যে তোমালোকে এটা চেপ্টাৰ কমপ্লিট কৰিলা, তোমাৰ চাবা কনফিডেঞ্চটো বিল্ড হৈ গ'ল।
আৰু এটা চেপ্টাৰ কমপ্লিট কৰিলা আৰু কনফিডেন্স আহিলে তো সেই কনফিডেন্স আহি আমাৰ কি হ'ব এটা সময়ত এনেকুৱা হ'ব যে আমাৰ এনেকুৱা এটা ফিল হ'ব যে যিকোনো কুৱেশ্যন দিয়ক আজি এক্সামত মই কৰি আহিম এক্সামৰ আগত সেইটো ফিল আহিব লাগিব এক্সামৰ আগত সেইটো ফিল আহিব যে মই যিকোনো কুৱেশ্যন আহিলে যে পাৰিম কমন বিচাৰি নপঢ়ো মই সেইটো কমনৰ দৰকাৰ নাই আমি যদি একেদিন ভালদৰে পঢ়ি যাওঁ পৰীক্ষাৰ আগত কোনে কি কমন দিছে সেইবিলাক আমি চিন্তা কৰিব নালাগে আমি নিজে সেইটো কনফিডেন্স আহি যাব যে মই যিকোনো কুৱেশ্যন দিয়ক মই পাৰিম আৰু সেইমতে তোমালোকে লিখি থৈ আহিব পাৰিবা তো সেই বস্তুটো কনফিডেন্সটো বিল্ড আপ কৰিবলৈ আমাৰ একমাত্ৰ পদ্ধতি আছে আমি সদায় ভালদৰে পঢ়িব লাগিব একেদিন আৰু আমি যিমানখিনি পঢ়িম মনোযোগ দি পঢ়িম আৰু আমি কি কৰিম এটা কনসিস্টেন্সি মানে আমি মেইনটেইন কৰিম যে সদায় পঢ়িম আমি এদিন পঢ়িবলা বোলে এদিনো মই গেপ নিদিওঁ বহুতে আছে তেনেকুৱা বোলে মাজত এদিন গেপ লওঁ তো সেইবিলাক গেপ লোৱাৰ সময় নাই যিসকলে অলৰেডি পঢ়ি থৈ দিছে তেওঁলোকৰ বাৰু গেপ ল'লে বেলেগ কথা কিন্তু তোমালোকৰ যিহেতু পঢ়ি হোৱা নাই গতিকে সেই গেপটো লোৱাৰ কথা নাহে তো সেইখিনি বস্তু তোমালোকে কৰিবা আৰু এটা কথা যে আমি পাষ্টত কি কৰিলোঁ আমি হয়তো তোমালোকে হয়তো পঢ়া নাই বহুত নপঢ়ি পেলাই বহুত উল্টা পুল্টা কৰিছা বা পঢ়া নাছিলা ইমানদৰে মা দেউতাৰ কথা শুনা নাই টিচাৰৰ কথা শুনা নাই তো সেইখিনি মেটাৰ নকৰিব সেইখিনি মেটাৰ নকৰে মেটাৰ কোনটোৱে কৰে যে তুমি এতিয়া কি কৰি আছা তুমি যদি সেইখিনি পাহৰিব বিচাৰা বা তেওঁলোকৰ হয়তো মা দেউতাক বা টিচাৰসকলক তেতিয়া ভাল পাব বিচাৰা তেন্তে হ'লে তোমালোকে এইখিনি সময় যদি তোমালোকে পঢ়ি যোৱা তেতিয়া কি হ'ব তোমাৰ পাষ্টত কি ভুল কৰিলা সেইখিনি মেটাৰ নকৰিব তোমালোকৰ প্ৰেজেন্টত তোমালোকে কি কৰিছা প্ৰেজেন্টত যদি তোমালোকে ভাল ৰিজাল্ট কৰিব পাৰা তোমাৰ পাষ্টৰ যোনবিলাক ভুল কৰিছিলা সেইবিলাকও কিন্তু মচি যাব তো সেই কাৰণে কৈছো তোমালোকে কেতিয়া অভাৰ মানে কনফিডেন্সটো ঘূৰাই নেপেলাবা এতিয়াও সময় আছে আমি যদি ট্ৰাই কৰো আমি এতিয়াও কিন্তু এটা ভাল ৰিজাল্ট কৰিব পাৰো আৰু তাৰ প্ৰমাণ বহুতো ছাত্ৰ ছাত্ৰী আছে বহুতো ছাত্ৰ ছাত্ৰী তোমালোকৰ নিচিনা প্ৰত্যেক বছৰে বহুতো ছাত্ৰ ছাত্ৰী তেনেকুৱা ওলাই যিসকলে এইখিনি সময়ত লো কনফিডেন্স ফিল কৰে কিন্তু তেওঁলোকে চেষ্টাৰ বলত তেওঁলোকে এটা ভাল ৰিজাল্ট কৰিব পাৰে তো এইখিনি তোমালোকেও তেনেকৈ পাৰিবা তো এইখিনি আছিল আজিৰ ভিডিঅ'ত আৰু তোমালোকৰ যদিহে নোটছৰ প্ৰয়োজন আছে আমাৰ পলিটিকেল সায়েন্স ইংলিছ অল্টাৰনেটিভ ইংলিছ আছামিজ এডুকেশ্যন ইকনমিক্স তো সেইবিলাক তোমালোকে নোটছ আমাৰ তাত পাই যাবা আমাৰ এপত আছে তো তাত গৈ পেলাই তোমালোকে বাই কৰিব পাৰা মই নোট আমাৰ এপৰ লিংকটো ডেছক্ৰিপশ্যনত দিম তাৰ পৰা তোমালোকে বাই কৰিব পাৰিবা আজিৰ ভিডিঅ'ত ক'লোঁ কি পঢ়িছে